নমস্কাৰ ভিউৱাৰ্ছ, মই আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। আপোনালোকে ফটোত দেখিবলৈ পোৱা মহিলাগৰাকীৰ নাম হৈছে যোগিতা ৰঘুবংশী। এওঁ দুটা সন্তানৰ মাতৃ, ঘৰ মধ্যপ্ৰদেশৰ ভূপালত। এই যোগিতা ৰঘুবংশীৰ শিক্ষাগত অৰ্হতা হৈছে কমাৰ্চ আৰু আইনৰ স্নাতক। এই উচ্চ শিক্ষিত মহিলাগৰাকী হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা ট্ৰাক ড্ৰাইভাৰ। 2003 চনত যোগিতাৰ স্বামী এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ফলত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছিল। স্বামীৰ মৃত্যুৰ পিছত যোগিতাই আৰ্থিক দৈন্যতাত ভুগি জীৱিকা হিচাপে ট্ৰাক চলাবলৈ আৰম্ভ কৰিছিল। এইগৰাকী যোগিতাই হাইৱেত 10 চকাৰ 73 টন ওজনৰ মাল্টি এক্সল ট্ৰাক চলায়। যোগিতাই দূৰ দূৰণি ঠাইলৈ ট্ৰাক চলাই যাওঁতে কেতিয়াও ভয় শংকাক প্ৰশ্ৰয় নিদিছিল। বুকুত অদম্য সাহস লৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ট্ৰাক চলাই ঘূৰি ফুৰিছিল। নিশা কেতিয়াবা ট্ৰাকৰ ভিতৰতে শুইছে অথবা পথৰ দাঁতিতে খাদ্য নিজে বনাই খাইছে। কেতিয়াবা ট্ৰাকখন বেয়া হ'লে নিজেই মেকানিকৰ দৰে কাম কৰিছে। আত্মবিশ্বাসী আৰু সাহসী মহিলা যোগিতা ৰঘুবংশীক চেলুট দিছোঁ।